খাদ্য বিষক্ৰিয়া একে ঘৰৰ তিনিগৰাকী অসুস্থ পিতৃ মাতৃ আৰু পুত্ৰ একেলগে অসুস্থ এই ঘটনাটো মংগলদৈৰ ফেবাৰখাত ৯ নং ৱাৰ্ডৰ দুৰ্গেশ্বৰ দাস প্ৰাণজিৎ দাস আৰু মাতৃ অৰ্পণা দাস ভাত খোৱাৰ পিছৰ পৰাই অসুস্থ হয় অৱশেষত তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মেনেজাৰ ৰাখি গোটেই কেইজনকে মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে চিকিৎসকে কি খাদ্যত বিষক্ৰিয়া হৈ আটাইকেইজন অসুস্থ হয় এতিয়াও স্পষ্ট হোৱা নাই উল্লেখযোগ্য যে সেই সময়ত ঘৰত বোৱাৰীয়েক উপস্থিত আছিল কি হৈছিলে মানে মই তেওঁলোকৰ ওয়াইন শ্বপৰ মই কৰ্মচাৰী এতিয়া মই ধৰিলোঁ অন্দিনা সি দুপৰীয়া যায় চলি আনিবৰ কাৰণে তাৰপিছত সন্ধিয়া আহি যায় আজিতো সন্ধিয়াও অহা নাই বা 9টা বাজি গ'ল 9:30 বাজিল নাই তাৰপিছত ফোন কৰিলোঁ কি মানে ঘৈণীয়েকে ক'লে যে কি হৈছে ক'ব নোৱাৰোঁ মাকো ঘুমাই আছে দেউতাকো শুই আছে মাতবোল নাই পিংকু শুই আছে মাতবোল নাই মই ভাবিছোঁ সিহঁতৰ ঘৰুৱা কিবা হয়তো মনোমালিন্য হৈছে আৰু কিবা তাৰপিছত মই বন্ধ কৰিলোঁ বন্ধ কৰি আকৌ লগতে আমাৰ সেই ভাইটি বুলি কোৱা বেগামুখৰ সি আকৌ ফোন কৰিলে কি আহিছিনে অহা নাই আহ তই আছা যদি একেলগে যাওঁ গ'লোঁ যাই কিনে মই বাৰান্দাত উঠি বেল মাৰোঁ কোনো শাৰী শব্দ নাই ইফালে মই ফোন কৰোঁ বাইদেউৰ ফোন মাৰিলোঁ পিংকুৰ মাকৰ বাইদেউক ফোন মাৰিলোঁ তেতিয়া ছুইচ অফ আকৌ দাদাক ফোন মাৰিলোঁ মানে ৰিং কৰি কাটা যায় তাৰপিছত মই মিণ্টুক ফোন কৰিলোঁ মই এতিয়া বাৰান্দাত এই 10টা বাজি গ'ল 10:30মান বাজিল মই আধা ঘণ্টা হ'ল আহা এতিয়া একো খা খবৰ নাই কিন্তু পিংকুক ফোন মাৰিলে ছোৱালীটোৱে ধৰে ছোৱালীটোৰ পিছত ঘৈণীয়েকে ধৰি পেলাই মোক মানে কিবা কিবিহে কয় যে কি হৈছে ক'ব নোৱাৰোঁ মোকতো দৰ্জাখন খুলি দে তাৰপিছতহে বহুত সময়ৰ পিছত দৰ্জাখন খুলি দিছে জাকিয়া মই দাদা শুই আছে এনেকৈ মই দাদাক মাতিলোঁ হাতখন ধৰিবলৈ দাদা দাদা কি হৈছে এইৰমকৈ কৰে তাৰমানে চাউণ্ডটো মইতো কি হ'ল ভাইটি কৈছে তই ইয়াতে ৰচোন মই বাইদেউৰ ওচৰত যাওঁ আকৌ বাইদেউক মাতিব গ'লোঁ কাৰণ মই যিহেতু দোকানৰ গোটেইখিনি বস্তু লৈ গৈছোঁ চাবি কাঠিৰ পৰা মইতো দিব লাগিব তাৰপিছত এতিয়া বাইদেউৰ ওচৰত যাওঁ যে বাইদেউ তাৰমানে আৰু অন্ততঃ কিজানি 10-15 মিনিটমানৰ পিছত হ'লে পৰিল হয় বিচনাৰ পৰা প্ৰায় আধাখিনি বিচনাৰ পৰা আহিলে পৰিয়ে আহিছে তাৰপিছত মই বাইদেউকো এনেকৈ লৰালোঁ মই বাইদেউটো কৰে তাৰপিছত উঠাই পেলাই বহাৰ পিছত বাইদেউ থিয় হ'ল থিয় হোৱাৰ লগে লগে পেচাব কৰি দিলে তাৰমানে মই কৈছোঁ বাইদেউ কি হৈছে কিবা ঔষধ পাতি খাই নে ভাত পানী খাইছে নে নাই বা কিবা হৈছে নেকি কিবা খাইছে নেকি একোতো নাই খা খবৰ নাই তাৰপিছত আকৌ ভাইটিক আকৌ কৈছোঁ ভাইটি পেলাচোন মই এতিয়া ধৰি ৰাখিব নোৱাৰোঁ এতিয়া কি কৰিম আকৌ দাদাই ধৰি লওক উঠাই নাই দাদা সেনেকৈ শুই আছে যিহেতু আকৌ ভাইটি আহি দেখালোঁ যে আছেচোন অৱস্থা এই বাইদেউ নিশ্চয় কিবা এটা হৈছে কি হৈছে এতিয়া মইতো ক'ব নোৱাৰিম লগে লগে পিংকু গ'লোঁ পিংকুটো সেয়ে ঘৈণীয়েক আৰু ছোৱালীটো মাত্ৰ আছে এই ঘৈণীয়েকে মাত্ৰ কিবা কিবি মানে বকি আছে মানে কি খাই আছে কিবা আছে মই কৈছোঁ কোনে কৈছে কিবা খাই আছে দুপৰীয়া অন্দিনা অহা নিচিনা খাই যিমান সি যদিও খায় সি কিন্তু সুন্দৰভাৱে আকৌ 8টা বজাত দোকান পায় কিন্তু তেনেস্থলত আজি সি একদম নিজে কি ক'ব নোৱাৰে মই কৈছোঁ ক'ত যাম মই কৈছোঁ কি হৈছে পিংকু বুলি সোধোঁতে সিটো কয় মই বাথৰুমত যাওঁ গা ধুওঁ মই কৈছোঁ কি বাথৰুমত যাওঁ গা ধুৱাই কি হৈছে কি সি এতিয়া ক'ব নোৱাৰে কি ক'ত কি এইগিলাকে কয় সি তেতিয়াই তাৰমানে ইটো সিটোক ফোন কৰিছোঁ আৰু ফোন কৰাৰ পিছত এই হিয়ানদাহঁত গ'ল তাৰপিছত আমাৰ ছাৰ বসন্ত তেওঁ গ'ল এনেকৈ যোৱাৰ পিছত তেতিয়াহে তাৰমানে গোটেইখিনি বস্তু আকৌ তেওঁলোকক ফটাফট এই কথা নহয় এই হস্পিটেলত চিভিললৈ গ'ল তাৰপিছত চিভিললৈ অহা হৈছে আৰু এতিয়া ডক্টৰৰ পৰামৰ্শ মতে এতিয়া এই গুৱাহাটীলৈ ৰেফাৰ কৰিছে এই মাত্ৰ আপোনালোকে দেখিছেই গৈছে সেয়াই এতিয়া আৰু সেইখিনিয়ে তাতকৈ আৰু মই আৰু বেলেগ আৰু নাজানো আৰু তেওঁলোকৰ নামকেইটা কি এই মাকৰ নাম হ'ল অৰ্পণা দাস আৰু দাদাৰ নাম হ'ল দুৰ্গেশ্বৰ দাস আৰু ল'ৰাজন হ'ল পিংকুৰ প্ৰাণজিৎ দাস পিংকু বুলিয়ে জানে সকলোৱে মংগলদৈৰ পৰা বাবুল মুকছেদ আহমেদৰ ৰিপৰ্ট এনিফাৰো 24 জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ